আপুনি বাৰু মূলা খাই বেয়া পায় নেকি? আপুনি জানেনে আপুনি বেয়া পোৱা মূলাৰ আছে বহুকেইটা গুণ। মূলা অনেক গুণেৰে ভৰা। নাখাওঁ মূলা সেৰেকা লাগে, সেই মূলা বৰগাজত লাগে। এইদৰে প্ৰচলিত বিহুৱাত মূলা অবিহনে পাচলিবিধৰ বতৰৰ কাজ সকামৰ তৰকাৰী এক অবিচ্ছেদ্য অংগৰ নিচিনা। নাখাওঁ বুলি নিকৰুৱা বুলি কোৱা মূলাত আছে যথেষ্ট পৰিমাণৰ পুষ্টিকৰ উপাদানৰ লগতে এণ্টি অক্সিডেণ্ট। আজিৰ ল'ৰা ছোৱালীয়ে নাখাওঁ বুলি কোৱা মূলাৰ আছে এণ্টি ইনফ্লামেটৰী গুণ। ভিটামিন আৰু খনিজ পদাৰ্থৰ ভৰপূৰ মূলাত আছে প্ৰচুৰ পৰিমাণৰ ভিটামিন চি, যিয়ে আমাক শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰে। ওজন নিয়ন্ত্ৰণৰ বাবে এই পাচলিবিধ অতি উত্তম, কিয়নো ইয়াত কেলৰিৰ পৰিমাণ কম যদিও আহ বেছি। মূলাত যথেষ্ট পৰিমাণে থকা আহৰ পৰিমাণে পাচনত সহায় কৰাৰ লগতে কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰাত সহায় কৰে। মূলাত পানীৰ পৰিমাণ বেছি হোৱাৰ বাবেই ই আমাক হাইড্ৰেট কৰি ৰখাত সহায় কৰে। লগতে মূলাত থাকে এণ্টিঅক্সিডেণ্ট, যিয়ে শৰীৰৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী মূলা। মূলা খালে আপোনাৰ ৰক্তচাপ আৰু কলেষ্টৰেলৰ মাত্ৰা হ্ৰাসত সহায় কৰে, লগতে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি কৰে। ছালৰ স্বাস্থ্যৰ বাবেও উপকাৰী হ'ল মূলা। মূলাত থকা ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট আমাৰ ছালখন সুস্থ কৰি ৰাখে। সমান্তৰালভাৱে মূলা সাধাৰণতে বেছিভাগ মানুহৰে বাবে নিৰাপদ বা স্বাস্থ্যকৰ হ'লেও ইয়াৰ অপকাৰিতাও নথকা নহয়। বেছিকৈ মূলা খালে পাচনতন্ত্ৰৰ অস্বস্তিয়ে দেখা দিব পাৰে, যেনে আপোনাৰ গেছৰ সমস্যা, পেট ফুলাৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে আপুনি। মূলাত গইট্ৰজেন থাকে, যিবোৰ অতি বৃহৎ পৰিমাণে, বিশেষকৈ কেঁচাকৈ যদি খায় আপুনি, তেন্তে থাইৰয়ডৰ কাৰ্যত বাধা হ'ব পাৰে। সামগ্ৰিকভাৱে ক'ব পাৰি যে মূলা মধ্যমীয়াভাৱে খালে আমাৰ খাদ্যত এক স্বাস্থ্যকৰ সংযোজন হ'ব পাৰে, কাৰণ নিকৰুৱা বুলি কোৱা মূলাৰো যথেষ্ট উপকাৰী গুণ আছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।